আমি আহিলো হাতীলৈ ঢেকিয়া খোৱাৰ গেটটো পাইছোহি এতিয়া এইফালে হ'ল ঢেকিয়া খোৱা বৰনামঘৰৰ গেট এয়া মানে আমি এতিয়া আহি পাই গলো লাদৈগড় ধুনীয়া এখন গাঁৱৰ মাজেৰে আহি আছো সেইখনে মইনাপুৰীয়া গাঁও আৰু আগত আছে মইনাপুৰীয়া নামঘৰটো এই গম পাইছে চা এই কল আহিছে বুলি গম পাইছে এনে তেতিয়াৰ পৰা ৰখি চাচোন কেনেকৈ আছে ও বে গাড়ীখন বেয়া লাগে আকৌ খাবি ৰ তোৰ কাৰণে আহিছে গোটেই তাই সিফালে থাকিলে আৰু কেম্প হ'ব আজি ইয়াত এইফালে দে চেক ও নমস্কাৰ দিছে আপোনালোক দেখিছে ৰাতি জয় জুবিন্দা দিছে জয় জুবিন্দা দিছে মুন্নিয়ে গুড নাইট শুই থাকা আকৌ আমি আহিলো হাতীলৈ তাতে ৰেষ্ট ললো বহুখিনি সময় এনেকুৱা ৰ'দ এই চাওক মুখ দাঙিব নোৱাৰি সেইকাৰণে জাপিটো পিন্ধি লৈছোঁ আমাৰ অসমৰ সংস্কৃতিৰ বস্তুবিলাক চাওকচোন কিমান হেল্পফুল টুপিটো পিন্ধিলে ইমান ৰ'দটো নাগুৰে কিন্তু জাপিটোৰ কাৰণে আগুৰিছে আকৌ ছাতি ল'লেও কি হয় ধৰি থাকিব লাগে এখন হাতেৰে কিন্তু এইটো এইবিলাক চিষ্টেম নাই হয় নাই জয় জুবিন্দা ক জয় জুবিন্দা গৈ থাকোঁ বাৰু ৰ'দত এতিয়া ইমান ভিডিঅ' নকৰোঁ কিমান দূৰ পাৰোঁ বেলেগ একো নাই গছ গছনি নাই এতিয়া ৰ'দৰ এই মুকলি হাইৱেটোত গৈ আছোঁ আৰু লাদৈগড় অভিমুখী মানে সেইটো চাইডত গৈ আছোঁ কিমান দূৰ পাৰোঁ আজি গৈ চাওঁ কাকো জানি পোৱা নাই এতিয়ালৈকে কিয় পাৰ হৈছোঁহে তেতিয়াৰ পৰা ৰ'দটো মুখত লৈ লৈ আহিয়ে আছোঁ জুবিনৰ ভাষাটোৱে কওঁ বেলি পৰো পৰো হ'ল নাৱৰীয়া বেলি পৰো পৰো হ'ল একজেক্টলি এতিয়া বেলি পৰো পৰো হৈছে 4 বাজিছে এতিয়া বা সেইটোতে আজি ৰ'দত সাংঘাতিক কষ্ট হৈছে অলপমান চাইকেলত উঠিছোঁ পাৰ্থৰ লগৰ এটা চাইকেল লৈ আহিছিল এইখিনিত মই চলাইছে মই উঠিছোঁ হাতীও আছে পিছত আৰু এতিয়া ৰ'দ লাহেকৈ কমি কমি আহিছে কিন্তু এই অলপমান দাঙি দিলে মুখত পৰিয়ে যায় আৰু এই আবেলি আৰু ভাটি ৰ'দটো আৰু ঢেকিয়া খোৱাৰ গেটটো পাইছোঁহি এতিয়া ঢেকিয়া খোৱা বৰনামঘৰৰ এইফালে 3.5 কিলোমিটাৰ সোমাই যাব লাগে এইফালে হ'ল ঢেকিয়া খোৱা বৰনামঘৰৰ গেট এয়া মানে আমি এতিয়া আহি পাই গ'লোঁ লাদৈগড় এতিয়া ক'ত যাবি মইনাপুৰীয়া আকৌ সোমাবহি হাইৱেৰ পৰা মইনাপুৰীয়া ফালে মানে আমিও সোমাম আৰু লাদৈগড়ৰ পৰা ৰাইটত সোমাই যাব লাগিব গৈ আকৌ সেইটো ৰাস্তা আগত গৈ নিমাতী আউটপোষ্টৰ ওচৰত ওলায় নিমাতী ঘাটৰ যিটো ৰাস্তা তাত ওলায় ইমান দূৰলৈকে নাযাওঁ জাষ্ট মইনাপুৰীয়া ওচৰলৈকে গৈ তাত অলপ থাকি আকৌ উভতি আহি ক'ৰবাত কেম্প কৰিব লাগিব আৰু আবেলি হৈছে 4 বাজি গৈছে এতিয়া 4:30 বাজিব ভাল লাগিছে বহুত বছৰৰ পিছত চাইকেলত উঠিছোঁ
বহুত বছৰ নহয় যোৱাবাৰো মই হাতী জাৰ্ণি কৰি থাকোঁতে এদিন চাইকেলত উঠিছিলোঁ অলপ এই বেচেৰীয়া অবিনাশৰ চাইকেলত আজি দাদা এজনে কোল্ড ড্ৰিংক আৰু পানী দিছে সি এতিয়া ইয়াত দেখা পায় থেংক ইউ কি নাম আপোনাৰ দীপজ্যোতি বৰুৱা দীপজ্যোতি বৰুৱা হেল্ল' টেক দিছ তই মেইন চবেই খাম তই ল'বি ল'বি বেলি পূৰা পৰি গ'ল এতিয়া আৰু ৰ'দ চ'দ নাই আবেলি 5 বাজিছে এতিয়া বাজিব আৰু 10 মিনিট আছে আৰু আমিও লাহদৈগড়ৰ পৰা এইফালে সোমাই আহিলোঁ মইনাপুৰীয়াৰ ফালে আমাৰ হাতীও আগে আগে গৈ আছোঁ তালৈ এবাৰ যাওঁ তাৰপিছত দেখা যাওক কি হয় ক'ত থকা হয় কেনেকুৱাকৈ আজি ধুনীয়া এখন গাঁৱৰ মাজেৰে আহি আছোঁ সেইখনে মইনাপুৰীয়া গাঁও আৰু আগত আছে মইনাপুৰীয়া নামঘৰটো পুনৰ আকৌ আমি চাইকেলত আহি গ'লোঁ ই চাইকেল চলাই আছে মই উঠি আছোঁ হাতী পিছত আছে মাজত বৰশী টোপাই আছে গাঁৱৰ পৰিৱেশ ভাল লাগে ইয়াত আজি থাকিব পৰা হ'লে ভাল লাগিব চাই লওঁ ক'ত কি কাম কৰা জেগা পাওঁ এনেকুৱা জেগাত থাকি ভাল পাওঁ কিমান হাইৱেৰ ওচৰত গাড়ী মটৰৰ ওচৰত থাকিবলৈ এনেকুৱা গ্ৰীণ জেগাত থাকি ভাল লাগে এনেকুৱা জেগাত এইফালে চাওক আগলি বাহত বগলী নাচিছে দীপেন বৰুৱাদেৱৰ গান যে আছে আগলি বাহত বগলী নাচিছে এইখনি গাঁও বকুৰাপোন গানটো চাওক এনেকুৱা চাগে দৃশ্য দেখিয়ে লিৰিচিছজনে গানটো লিখিছিলে কি ধুনীয়া দৃশ্য আগলি বাহত বগলী নাচিছে ইমান ধুনীয়া গাঁও এখনত এতিয়া সোমাইছোঁ আগলি বাহত বগলী নাচিছে হালিছে মুখ আমাৰ মেলেঙৰে দাদা মোৰ ভিডিঅ' চাই বাটত মাত দিছিল তাৰপিছত আমি ক'লোঁ যে ওচৰতে মেলেং বজাৰ আছে ইয়াতে আজি থাকিম বুলি আমি আহি পালোঁ আমাৰ হাতী ইয়াত বান্ধিছোঁ আৰু এতিয়া ইয়াত ওচৰত কলগছ নাই আমাৰ হাতীক খুৱাবৰ কাৰণে এই দাদাহঁত গৈ গাড়ী ভাড়া কৰি গাড়ীত কলগছ লৈ আহিছে এইফালে হা হা অঁ কল আনিছে ঘূৰিব জানো এইখিনি এই গম পাইছে চা এই কল আহিছে বুলি গম পাইছে খাবি ৰ এনে তেতিয়াৰ পৰা ৰখি চাচোন কেনেকৈ আছে প্ৰায়ে চাওঁ মানে কেলৈ চাওঁ এই হেৰি নহয় তুমি মানে কি এটা হেৰি থাকে ন তাত কি থাকিম তাত তোমাৰ মানে কিবা এটা প্ৰাকৃতিক কিবা এটা পাওঁ মানে এই মানে এটা সহজ সৰল জীৱন যিটো হেৰি থাকে তাৰপৰা তাত তেনেকৈ থাকে ন সেইটো ভাল লাগে মই আমাক ক'ব ওলাই আহিছোঁ তাত জিমিক লগ পালোঁ মই জিমি বুলি চিঞৰিছোঁ তাত জিমিয়ে জিমি বুলি ক'বলৈ কৈছে তাৰপিছত জিমিৰ লগত একেলগে আহিছোঁ এটা সাধাৰণ এটা জীৱনশৈলী এটা দেখাই থাকে সেইটোৱে ভাল লাগে এই হাতীত যাব এই হেৰি যাব কিন্তু হেৰি প্ৰেক্টিকেল নাথাকে আমাৰ কল আহি গ'ল আজি এই দেখিছে নাই কেনেকৈ আছে খাবি ৰ অ' বে গাড়ীখন বেয়া লাগে আকৌ
খাবি ৰ তোৰ কাৰণে আহিছে গোটেই তোৰ কাৰণে আহিছে নে গোটেই আখিটোৱে দি দিয়ক খাই দে ঐ ক'ত লৈ গলি আকৌ কেইজোপা আছে হ'ব হ'ব বহুত এভেইলেবল ইয়াত দি দেচোন খালি ৰ যোগডাল চুইছ আকৌ সেইটোৱে মই আঙুলি ইয়াত ভৰাব দিম নেকি কিবা এটা ল আপুনি দি দিয়ক না আঙুলি চূণ অলপ দি তাৰ গাত পেলাই দিলে হ'ল তলত দে তলত দে না জোকৰ মুখত চূণ আজি এটা মানে যেতিয়া আহি আছিলোঁ লাষ্ট মইনাপুৰীৰ পৰা আমি ওলাই মানে মইনাপুৰীলৈ আপোনালোকে দেখিলে তাৰপিছত আৰু আন্ধাৰৰ কাৰণে ভিডিঅ' নকৰিলোঁ মই এনেই গান এটা গুণগুণাই আছিলোঁ এইটো মেলেঙৰে বজাৰত ঢেকিয়ালৰ কলহত মন হীৰা দৈ গুৰৰ বজাৰ আহঁতৰ চাহ কিন্তু আহি ডেষ্টিনি চাওক কেনেকুৱা মিলাই দিলে এতিয়া একজেক্টলি আমি মেলেং বজাৰতে আজি আমাৰ কেম্প হাতী ইয়াত বান্ধিছোঁ দেখিছেই আৰু ইফালে কলগছ গাড়ীৰে আনিলোঁ মানে এই দাদাসকলক চব ধুনীয়াকৈ হেল্প কৰি দিলে আমি আহোঁতে বাটতে লগ পাইছিলোঁ এওঁ মাতিলে নেকি প্ৰথম নেৱে দিলে তেওঁলোক আহি নিজে স্কুটি লৈ কল চল বিচাৰি গৈ আনি আমাক এতিয়া ইয়াত হেৰি কৰিছে এতিয়া একেলগে থাকিম আমি ইয়াত আৰু এটা কথা মই জিনিছ চিনি পাওঁ গতিকে মানে প্ৰতিটো ভিডিঅ' জিনিছ চাওঁ ভাল লাগে কাৰণ ইমান মানে ষ্ট্ৰাগল কৰে ল'ৰাটোৱে সেইটো কাৰণে ভাল লাগে আৰু আজি সাক্ষাৎ লগ পাই গ'লোঁ সেইটো কাৰণে থেংক ইউ দেই মানে মই ইমান এটা মানে হেৰি কৰি আহিছা জাৰ্ণি কৰি আহিছা ভাল লাগিছে সেইটো কাৰণে আৰু আমি যিখিনি পাৰোঁ হেল্প কৰিলোঁ তোমাক থেংক ইউ সেইটো বিৰাট ভাল লাগিলে কাৰণ এইখিনি সময়ত আমি এটা ক'ত কল বিচাৰি গ'লোঁ এইফালে হাইৱে আছে ওচৰত ইমান কল গাঁৱত হ'লে বেলেগ হিচাপ সেইটো কাৰণে বিচাৰি গৈ ছজোপা কলগছ গাড়ীত লৈ আহি ইয়াত দিয়া এতিয়া আমি বিচনা পাৰিব লাগে চবকে গোটেই থেংক ইউ বহুত বেছি ভাল লাগিল ত্ৰিপালটো চাওঁ বিচাৰি নহ'লে কিবা দিন উকলি যোৱা কিবা প্ৰগ্ৰেমৰ বেনা চেনা পালে আনিব এই পাৰ্থ ৰাস্তাত যাওঁ ৰাস্তাত পাম ৰাস্তাত চব প্ৰব্লেম হৈ চলিছে আৰু মই জিমিক এটা ঘৰ দিছোঁ এইফালে থাকিবলৈ কিন্তু জিমিয়ে থাকিব আমি এটা কেম্পিং কৰিম তাত নাথাকো বুলি কৈছে ইয়াতহে থাকিব নালাগে ঘৰ নালাগে এতিয়া বৈ টিপালটো কিবা এটা মেনেজ এইখিনি এৰেঞ্জ কৰিলে আপোনালোকক লগ পাই আছোঁ পিছত তাই সিফালে থাকিলে আৰু কেম্প হ'ব আজি ইয়াত চ' কেম্পৰ কাৰণে আটাইতকৈ এচেঞ্চিয়েল বস্তু আমাৰ পানী এক কেছ পানী লৈ অহা গৈছে ভাতো এয়াৰে বনাম পানী খামো এয়াই আৰু এইফালে বাকী বজাৰ কৰি লৈ আহিছে মাংস চাংস এইবিলাক আগতে এইখিনি লগাই লওঁ তাৰপিছত খানাৰ কথা হৈ থাকিব ধুব পাৰিব এয়া এতিয়া আমাৰ আজি ডিনাৰ হৈছে ৰাইচ আপোনালোকে আধাৰ পৰা নেদেখিলে কিন্তু এইখন যে মাংস দেখিছে আপোনালোকে ধুনীয়া মাংসৰ পিচ ভাত এটা কথাটো আপোনালোকে গম নাপায় ইয়াত হালধি নাই আজি আমাৰ পাৰ্থপ্ৰতিমে আজি হালধি কিনিবই পাহৰিলে কিয় এইটো কাৰ কথা ভাবি থাকোঁতে মানুহজনীৰ কথা ভাবি আছিলোঁ না মোৰ এইটো মন পৰি আছে হালধি নোহোৱা মাংস ইমান ধুনীয়া বিউটিফুল দেখিবলৈ হৈছে আৰু খায়ো ধুনীয়া হৈছে আমাৰ পোৱালীয়ে বনাইছে আজি আল্টিমেট এইটো আমাৰ বগান এতিয়া ভাতটো খোৱাহে কথা বহুত দিন ৰাতি 12 বাজিলে ৰাতিপুৱা কালি 4-5টাতে উঠি আমি যাব লাগিব আমাৰ লাইফটো এনেকুৱাই আৰু অঘৰী আত্মাৰ কাহিনী বাঞ্জাৰা নে কি বুলি কৈছিলি সেইটো বঞ্জাৰা মানে অঘৰী আমাৰ এতিয়া বেড লাগি আছে ৰাতি এই আঠুৱা লাগি আছে আমাৰ কি বগাঘৰ নে কি আছিল নামটো বগাঘৰ এইফালে চাচোন এইফালে ৰাইজে টচটো মানে মুখেৰে কামি বেড লগাই আছে এইফালে তোমাৰ নামটো এতিয়ালৈ সোধা নাই বে মোৰ নামটো অনন্ত তোমাৰ নাম্বাৰটো ছেভ কৰিছোঁ দেখোন মই পাহৰিলোঁ চৰি এতিয়া ৰাতি 1 বাজিছে ৰাইজ ৰাতি 1 বজাত আমাৰ লগত আছে এতিয়া ঘৰত যাব ওলাইছে মই নাই আমাৰ লগত থাকা কিন্তু নেওয়াকৈ মাটিত থ'ব নোৱাৰে আছে সেইকাৰণে যাব নেকি নাই সেইটো নহয় মানে মাটিত আমিও শুম মাটিত তোমালোকো শুৱা মাটিত মানে কি হয় এতিয়া মই সন্ধিয়াতে ওলাই আহা সেইটো কাৰণে ৰাতি 1 বজাত এতিয়া গ'লেহে ভয় কৰিব ঘৰৰ মানুহে তাতকৈ একদম ৰাতিপুৱা সূৰ্যটোৰ লগতে যাবা খালি আমাৰ এইজন পাৰ্থৰ অৱস্থা দেখিছে এইটো টোপনি বাৰু বেলেগ নাই ৰাতি 1 বাজিলে দিনটো গাড়ী হাতী চলাই থকা ভাগৰ হয় মোক গাড়ী বুলি লাগিছিলে পটককৈ এয়া আমাৰ বিচনা এনেকৈ লাগিছে আৰু আজি ইমান ওচৰত হৈছোঁ আমাৰ এই ইয়াতে ওচৰতে একো মাত দি আহোঁ বাৰু মই মুন্নি ক'ত মুন্নি নে মম ঐ এইফালে দে চেক নমস্কাৰ দিছে আপোনালোক দেখিছে ৰাতি জয় জুবিন দা দিছে
জয় জুবিন দা দিছে মুন্নিয়ে খাই আছে জয় জুবিন দা এইয়া দেখিছেনে এইটো জয় জুবিন দা দিছে গুড নাইট শুই থাকা তুমি খাই থাকা বাৰু তুমি মন গ'লে হ'ব আমি শুই দিওঁ এই থাকিব এইখিনিত আমি থাকিম এইখিনিত এইটো ভাল লাগিব সেইটো কাৰণে তোমালোকে এই ধৰণে বিচাৰিছা এনেকৈ ভাল লাগিছে তোমালোকে আৰু আটাইতকৈ ডাঙৰ কথা এটা এনেকুৱা হিষ্টৰী এইটো আমাৰ ৰাইজকো ইমান বিতংকৈ মই কোৱা নাই এতিয়া যিহেতু আজি এপিছডটো শেষ কৰিব হৈছে আপোনালোকক জনাওঁ আজি আমাৰ 3rd ডে চলি আছে আজি আমি কিবা ক'ৰ পৰা আহিলোঁ জাজিৰ পৰা আহিলোঁ আহি যোৰহাটৰ এখন বিখ্যাত বজাৰত আজি আমি ৰাতিটো আছোঁ মেলেং বজাৰত এতিয়া আপোনালোকে বিজু ফুকনে অভিনয় কৰা মহানন্দ মজুমদাৰ বৰুৱাই গোৱা মন হীৰাদৈ গান চবে শুনিছে মেলেঙৰে বজাৰত ঢেকিয়ালৰ কলহত মন হীৰাদৈ গুড়ৰ বজাৰ আহতৰ চাহ এই গুড়ৰ বজাৰ আহতৰ চাহ যিখন মেলেঙৰ বজাৰক লৈ লিখিছিল তাতে ৰধলা পথাৰ বুলিও আছিল সেইটোও আছে গোলাঘাট ডিষ্ট্ৰিক্টত আৰু এইবিলাকতো কৈ থাকিম আগে পিছে আগত গৈ কৈ থাকিম আৰু বহুত আছে কথা কিন্তু এতিয়া মেলেঙৰ বজাৰত সেই ইতিহাস প্ৰসিদ্ধ মেলেঙৰ বজাৰত আজি আমি আছোঁ একদম চিৰিয়াছলি বজাৰৰ এটা কোঠাতে আছোঁ মানে বজাৰত য'ত মানে এইবিলাক বজাৰৰ ঘৰ কালি ৰাতিপুৱা আপোনালোকক দেখুৱাম মই নেক্সট এপিছডটোত এইবিলাক বজাৰৰ ঘৰ এইফালে জুপুৰিবিলাকো আছে বজাৰৰ এইবিলাক লাইন ইয়াত মানে বজাৰৰ পোহাৰীসকল বহে ত' তেনেকুৱা আমি মেলেঙৰ বজাৰতে আজি ৰাতিটো কটাইছোঁ আৰু কালি ৰাতিপুৱা ভালকৈ মেলেঙৰ বজাৰখন দেখুৱাম আৰু আজি বজাৰ হৈ গৈছে আজি দেওবাৰ আছিল ন আজি দেওবাৰ হৈছিলে দেওবাৰ বজাৰখন হয় আজি এওঁলোক আহিছে বজাৰখন হৈ গৈছে কিন্তু অলপ মানে অৱস্থাটো বেয়া লেতেৰাতে গৈছে সেইটো হ'ব আজিয়ে বজাৰখন ভাঙিছে আকৌ 2-3 দিন যোৱাৰ পিছতে চাফ চিকুণ হৈ যায় এতিয়া আমিও শুই দিম মানে শুই দিওঁৱে এয়া লাগিছে আঁঠুৱা লাগিছে দেখিছেনে এইবিলাক খুটি চুটি মাৰি আমাৰ পুৰা চলি থাকে আৰু একদম পুৰা বেলেগ অঘৰী মানুহ হৈ গৈছে আৰু এটা কথা ক'লোঁ যিনি পালোঁ আৰু এওঁলোককো পালোঁ লগত ভাল লাগিলে ইয়াত হালধি নিদিয়াকৈ ধুনীয়া মাংস বনালে আল্টিমেট এতিয়া আপোনালোকক গুড নাইট দিলোঁ নেক্সট এপিছডটোত লগ পাম সেইটো ইয়াতে আৰম্ভ হ'ব বাই বাই কেনেকুৱা পালে কমেণ্টত জনাওক আৰু ইনষ্টাগ্ৰামত জইন কৰক @IamJimmy মোৰ ইউজাৰ নেমটো মই স্ক্ৰীণতো দিছোঁ লাষ্টত জয় জুবিন দা এণ্ড জাষ্টিছ ফৰ জুবিন দা জয় জুবিন দা এই আঁঠুৱাৰ তলত সোমাই গ'লোঁ আঁঠুৱা নহ'লে নোৱাৰে মানে বিৰাট মহ ইয়াত ইমান মহৰ মাজত থাকিলে বেমাৰ হ'ব তই মুখখন উলিয়াই থৈছে যে এনেকৈ